আপুনি জানেনে, মা গংগাক পৃথিৱীলৈ আনিবলৈ যিজন মহান ৰজা ভগীৰথে কঠোৰ তপস্যা কৰিছিল, তেওঁৰ জন্মৰ কাহিনীটো নিজেই এক আশ্চৰ্য ৰহস্যৰে ভৰা। প্ৰাচীন গ্ৰন্থ কৃত্তিবাসী ৰামায়ণত এই বিষয়ে এটা অদ্ভুত কাহিনী পোৱা যায়। অনেক দিন আগতে অযোধ্যাত ৰজা দিলীপ নামে এজন শক্তিশালী আৰু ন্যায়প্ৰিয় ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ দুজনী ৰাণী আছিল, কিন্তু বহু বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকৰ কোনো সন্তান হোৱা নাছিল। সন্তান লাভৰ আশাত ৰজা আৰু দুইজনী ৰাণীয়ে মিলি ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ এক ডাঙৰ যজ্ঞ আৰম্ভ কৰিলে। কিন্তু ভাগ্যই যেন আন কিবা লিখি ৰাখিছিল। যজ্ঞ সম্পূৰ্ণ হোৱাৰ আগতেই ৰজা দিলীপৰ মৃত্যু হ'ল। সমগ্ৰ ৰাজ্য শোকত ডুব গ'ল। তথাপি দুইজনী ৰাণীয়ে আশা এৰি নিদিলে। তেওঁলোকে ভগৱান শিৱৰ প্ৰতি নিজৰ ভক্তি আৰু তপস্যা অব্যাহত ৰাখিলে। শেষত তেওঁলোকৰ গভীৰ ভক্তিত সন্তুষ্ট হৈ ভগৱান শিৱ প্ৰকট হ'ল আৰু আশীৰ্বাদ দিলে তেওঁলোকৰ জীৱনত নিশ্চয় সন্তান জন্ম হ'ব। কথা অনুসাৰে সেই দেৱীয় আশীৰ্বাদৰ ফলতেই এজন পুত্ৰৰ জন্ম হ'ল। সেই পুত্ৰই পিছলৈ মহান ৰজা ভগীৰথ হিচাপে বিখ্যাত হ'ল। এইজনেই সেই ভগীৰথ যিজনে কঠোৰ তপস্যা কৰি স্বৰ্গৰ পৰা মা গংগাক পৃথিৱীলৈ আনিছিল। সেইকাৰণেই আজিও কোনো অসম্ভৱ কাম সম্পূৰ্ণ কৰিবলৈ কৰা মহান প্ৰচেষ্টাক ভগীৰথ প্ৰয়াস বুলিও কোৱা হয়।